নমস্কাৰ বন্ধুসকল, ভক্তিজ্ঞান টক্সৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম সীতাই কাক আৰু কিয় অভিশাপ দিছিল। এই ভিডিঅ'টোৰ মাধ্যমে সকলো কথা জানিব। আহক সীতাই কাক কিয় অভিশাপ দিছিল জানো। বনবাসৰ সময়ত ভগৱান ৰাম, লক্ষ্মণ আৰু দেৱী সীতাই পিতৃপক্ষৰ সময়ত শ্ৰাদ্ধ কৰিবলৈ গয়াৰ ধামলৈ গ'ল। গয়া ধামত শ্ৰাদ্ধ কৰ্মৰ বাবে আৱশ্যকীয় সামগ্ৰী আনিবলৈ প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণ নগৰৰ ফালে গ'ল। আনফালে দুপৰীয়া হৈ আহিছিল। পিণ্ডদানৰ সঠিক সময় পাৰ হৈ আৰু দেৱী সীতাৰ চিন্তা বাঢ়ি গৈছিল। তেতিয়া ৰজা দশৰথৰ আত্মাই মাতা সীতাৰ সন্মুখত সঠিক সময়তে পিণ্ডদান বিচাৰিলে। গয়াৰ ধামত ফল্গ নদীত দেৱী সীতা অকলে সমস্যাত পৰিল। তেতিয়া দেৱী সীতাই ফল্গ নদীৰ লগত এজন ব্ৰাহ্মণ, বটবৃক্ষ, কেতেকী ফুল আৰু গৰুক সাক্ষী কৰি বালিৰে পিণ্ড বনাই স্বৰ্গীয় ৰজা দশৰথৰ নিমিত্তে পিণ্ডদান কৰিলে। কিছু সময়ৰ পাছত ভগৱান শ্ৰীৰাম আৰু লক্ষ্মণ উভতি আহিলত মাতা সীতাই ক'লে যে পলম হোৱাৰ বাবে সঠিক সময় পাৰ হৈ গৈ আছিল বাবে উচিত সময়ত মই স্বয়ং পিণ্ডদান কৰি দিলোঁ। দেৱী সীতাৰ কথা শুনি শ্ৰীৰামে ক'লে, কোনো সামগ্ৰী নোহোৱাকৈ পিণ্ডদান কিদৰে কৰিলা? ইয়াৰ প্ৰমাণ দিয়া। তেতিয়া দেৱী সীতাই ক'লে যে এই ব্ৰাহ্মণ, ফল্গ নদীৰ বালি, কেতেকী ফুল, গৰু আৰু বটবৃক্ষ মোৰ দ্বাৰা কৰা শ্ৰদ্ধা কৰ্মৰ সাক্ষী দিব। কিন্তু ব্ৰাহ্মণ, ফল্গ নদী, গৰু আৰু কেতেকীৰ ফুল চাৰিওৱে এই কথাৰ পৰা দূৰত থাকিল। কেৱল বটবৃক্ষই সঁচা কথা ক'লে। তেতিয়া দেৱী সীতাই ৰজা দশৰথৰ ধ্যান কৰি তেওঁ সাক্ষী দিবলৈ প্ৰাৰ্থনা কৰিলে। ৰজা দশৰথে দেৱী সীতাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ঘোষণা কৰিলে যে সঠিক সময়ত দেৱী সীতাই মোক পিণ্ডদান দিলে। তেতিয়া শ্ৰীৰাম আশ্চৰ্য হ'ল। কিন্তু তিনিও সাক্ষীয়ে মিছা মাতিলত দেৱী সীতা ক্ৰোধিত হয় আৰু অভিশাপ দিয়ে। ব্ৰাহ্মণক অভিশাপ দিয়ে যে যিমান দান দক্ষিণা পালেও কোনোদিন সুখী নহ'ব। ফল্গ নদীক শাপ দিলে যে যোৱা, তুমি কেৱল নামতহে নদী হৈ থাকিবা, তোমাৰ ওপৰত পানী নাইকিয়া হ'ব। সেইকাৰণে আজিও গয়াৰ ফল্গ নদী শুকান। গৰুক শাপ দিলে যে তুমি পূজ্য হ'লেও আনৰ জোঠা খাব লাগিব। কেতেকী ফুলক শাপ দিলে যে তোমাক পূজাত কেতিয়াও ব্যৱহাৰ কৰা নহ'ব। বটবৃক্ষক দেৱী সীতাই আশীৰ্বাদ দিলে যে বটবৃক্ষই দীৰ্ঘায়ু প্ৰাপ্ত কৰিব আৰু আনক ছায়া প্ৰদান কৰিব তথা পতিব্ৰতা স্ত্ৰীয়ে তোমাৰ স্মৰণ কৰি নিজৰ স্বামীৰ দীৰ্ঘায়ুৰ কামনা কৰিব। এইকাৰণে আজিও গৰুৱে জোঠা খাবলগীয়া হয়। কেতেকী ফুলক পূজাত পাৰ্বণত বৰ্জিত কৰা হয় আৰু ফল্গ নদীৰ ঘাটত সীতাকুণ্ডত পানীৰ অভাৱত আজিও কেৱল বালিৰে পিণ্ডদান দিয়া হয়। বন্ধু বান্ধৱীসকল, সীতাই দিয়া এই অভিশাপসমূহ আজি ইমানেই আছিল। যদি এই ভিডিঅ'টোৰ পৰা কিছু কথা জানিব পাৰিলে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে এনেকুৱা ইনফৰ্মেটিভ জ্ঞানবৰ্ধক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় শ্ৰীৰাম, জয় শ্ৰী মাতা।